এবাৰ ডিব্ৰুগড় যি বিধানসভা লোকসভা সমষ্টি আছে এই ডিব্ৰুগড় লোকসভা সমষ্টিটো বৰ আকৰ্ষণীয় হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াত নতুনকৈ সমষ্টি কিছুমান সংযোগ হৈছে লগতে এইবাৰ এই যুঁজখন ইকাৰণে আকৰ্ষণীয় হৈছে যে যদিও বা বিজেপিক পৰাভূত কৰিবলৈ এইবাৰ ইণ্ডিয়া মৰ্চা গঠন হৈছিল কিন্তু ডিব্ৰুগড় সমষ্টি আমি সাপেক্ষে আমি দেখিলোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত যি বিৰোধী ঐক্যমঞ্চৰ যি একত্ৰিত হ'ব লাগিছিল সেই একত্ৰিত তেওঁলোক হ'ব নোৱাৰিলে অৰ্থাৎ লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্যমঞ্চৰ পাৰ্টি ইফালে আকৌ আম আদমি পাৰ্টিয়ে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মনোজ ধানোৱাৰক গতিকে সামগ্ৰিকভাৱে বিজেপিৰ সৰ্বানন্দ সোণোৱাল এজেপিৰ লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টিৰ মনোজ ধানোৱাৰ এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজত আজি এখন ত্ৰিকোণীয়া যুঁজ হ'ব এই মুহূৰ্তত মোৰ সতীৰ্থ যদুমণি আছে যদুমণি বৰ আকৰ্ষণীয় হৈছে যুঁজখন ডিব্ৰুগড়ত ডিব্ৰুগড় যদিও প্ৰথম অৱস্থাত ভবা হৈছিল যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত আছে আৰু গতিকে সেইখন একপক্ষীয় হ'ব পাৰে বুলি প্ৰথম অৱস্থাত এটা ঢৌৰ সৃষ্টি হৈছিল আচলতে পৰৱৰ্তী সময়ত আমি যেতিয়া গোটেই বিশ্লেষণ কৰি দেখিলোঁ তাত যিখিনি নিৰ্বাচনী কুচকাৱাজ চলিলে বাকী বিৰোধী দল দুটাই যে সমানে আগবাঢ়ি গৈছে সেইটো কিন্তু শেহতীয়াকৈ পৰিলক্ষিত হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তাত লুৰিণজ্যোতি গগৈয়ে ভবা হৈছিলে কোনো ফেক্টৰ নহ'ব সৰ্বানন্দ সোণোৱাল হ'ব সমান্তৰালকৈ মনোজ ধানোৱাৰ যেতিয়া তাত এণ্ট্ৰি মাৰিলে আপে শেষ মুহূৰ্তত যেতিয়া প্ৰাৰ্থী দিলে সেই আপে মূলতঃ সৰ্বানন্দ সোণোৱালৰ যিটো ভোট বেংক আচলতে বাগানৰ ভোট বেংক বুলি কোৱা হয় সেই ভোট বেংকখিনিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে যদিও এই সমষ্টি সাপেক্ষে যদি চাম যে ডিব্ৰুগড় লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টি আছে আৰু এই 10টা বিধানসভা সমষ্টি আজিৰ তাৰিখত বিজেপি দখলত আছে মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি নাহৰ কটীয়ালৈকে এই গোটেইবোৰ সমষ্টি যি 10টা বিধানসভা সমষ্টি আছে এই 10টা বিধানসভা সমষ্টি বিজেপি অৰ্থাৎ মিত্ৰজোঁটৰ চৰকাৰ যি চৰকাৰ চলি আছে সেই চৰকাৰ দখলত আছে গতিকে সামগ্ৰিকভাৱে তেওঁলোক প্লাছ পইণ্টত থাকিব কিন্তু যুঁজ এখন হ'ব বুলি ইতিমধ্যে অনুমান কৰা হৈছে আৰু যদি সামগ্ৰিকভাৱে আমি চাওঁ যে এইবাৰ এই যিটো লোকসভা সমষ্টি আছে এই লোকসভা সমষ্টিত পূৰ্বতে সৰ্বানন্দ সোণোৱাল তাৰ পৰা বিজয়ী হৈছিল যেতিয়া তেওঁ অগপ দলৰ সাংসদ হৈছিল এবাৰ তেওঁ তাৰ পৰা জয়ী হৈছিল তাৰপিছত তেওঁ তাৰ পৰা আঁতৰি গৈছিলে মাজুলীত তেওঁ বিধানসভা নিৰ্বাচন খেলিলে কেন্দ্ৰীয় মন্ত্ৰী হ'ল অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু এইবাৰ আকৌ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক এইবাৰ টিকট নিদি বিজেপি এইবাৰ সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিলে গতিকে নিশ্চিতভাৱে যুঁজখন আকৰ্ষণীয় হৈছে নিশ্চয় চাওক এইটো আকৰ্ষণীয় হৈছে আৰু এটা মই এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিটোত সদায় চাহ বাগিচাৰ ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে কাৰণ তাত 299খন বাগিচা আছে আৰু এই 299খন বাগিচাৰ ভোটাৰসকলে যি দিশলৈ গতি কৰে আচলতে চাহ বাগানৰ ভোটাৰসকল একপক্ষীয়ভাৱে একেটা শাৰীতে সদায় পৰে বুলি কোৱা হয় গতিকে সেই ডিব্ৰুগড় লোকসভা সমষ্টিত সেই বাগানৰ ভোটাৰ যেতিয়া একেলেঠাৰিয়ে পৰিবলৈ আৰম্ভ কৰে যিটো দলত সেই দলটোৱে আটাইতকৈ শেষত গৈ শেষ আহি মাৰে বুলি কোৱা হৈছে ইয়াত দেখা গৈছে ইয়াৰ পূৰ্বে ৰামেশ্বৰ তেলী আছিল চাহ জনগোষ্ঠীয় লোকৰ তাৰ পূৰ্বে পৱন সিং ঘাটোৱাৰ আছিল মাজতে মাত্ৰ সৰ্বানন্দ সোণোৱাল এবাৰ হৈছিল গতিকে ডিব্ৰুগড় লোকসভা সমষ্টিটোত সদায় চাহ বাগিচাৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে আৰু সেইটো কাৰণে দলে সদায় চাহ জনগোষ্ঠীৰ এজন লোকক প্ৰাধান্য দি আহিছে কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হ'ল এইবাৰ বিজেপিয়েও নিদিলে বা কংগ্ৰেছ মিত্ৰজোঁটেও নিদিলে কেৱল আপৰ যিগৰাকী প্ৰাৰ্থী মনোজ ধানোৱাৰ